নমস্কাৰ সকলোকে বিবি ব্লগ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া আপোনালোকে দেখিছে মই এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ, কঁঠালৰ সৈতে ছাগলী মাংসৰ জুতি। আহক মই কেনেকৈ বনালোঁ আপোনালোকে চাওক ভিডিঅ'টো। কঁঠালবোৰ কাটিবলৈ কিমান দিগদাৰ আপোনালোকে জানেই। এয়া দেখিছে মই প্লাষ্টিক পাৰি দিছোঁ শ্বপিং বৰ্ডখনৰ ওপৰত, নহ'লে আঠাবিলাক তাত লাগি যাব কাৰণে। আৰু চুৰিখনত অকণমান মিঠাতেল ঘঁহি ল'ব লাগে, তেতিয়া আঠাবিলাক লাগি নধৰে। এনেকৈ সৰু কঁঠাল আছিলে অলপমান, ধুনীয়াকৈ টুকুৰা টুকুৰকৈ এনেকৈ পিচ পিচকৈ প্ৰথমতে কাটি লৈছে। কঁঠালটো অৱশ্যে মোৰ মানুহজনে কাটি দিছে, বনাম মই, তেওঁক কাটি দিব দিছোঁ মই। এয়া এনেকৈ সৰু সৰুকৈ কাটি ল'লে ধুনীয়াকৈ বাকলিটো এৰাব সুবিধা হয়। মাংসৰ টুকুৰাকেইটাতকৈ অকণমান মই ডাঙৰকৈ ৰাখিব দিছোঁ, যিহেতু কঁঠালটো সোনকালে সিজি যাব, আৰু সেইবাবে মই অকণমান ডাঙৰকৈ ৰাখিছোঁ। এনেকৈ স্কুৱেৰ শ্বেপত ৰাখিলে দেখাটো খুব ভাল লাগে। এইবাৰ আপোনালোকে কঁঠালৰ চব্জি খালেনে নাই বাৰু কমেণ্টত জনাবচোন। এনেকৈ কঁঠালৰ চব্জি খাই কিন্তু খুব ভাল লাগে। মই কঁঠাল কাটি থকা মানুহজনকো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া মোৰ এইখিনি হৈ গ'ল। মই এতিয়া এইখিনি পানীত হাফ বইল কৰিম, পূৰা বইল কৰিব নালাগে। আমি হাফ বইল কৰিছোঁ যিহেতু কেঁচুলীয়া ভাৱটো যাব লাগিব ইয়াৰে। এতিয়া মই লোহাৰ কেৰাহীখন বহাই দিছোঁ। লোহাৰ কেৰাহীত বনাই খাই খুব ভাল লাগে, আৰু মাংসবোৰ সোনকালে হয়, যিহেতু ছাগলী মাংস বনাওঁতে অলপ দেৰি লাগে। প্ৰথমতে মই এতিয়া আলুকেইটা ভাজি লৈছোঁ। আলু মই বেছিকৈ নিদিওঁ, কাৰণ মই কঁঠালটো ইয়াতে দিম, সেইবাবে আলুটো মই সৰু সৰু আলু 4টা দিছোঁ। আৰু আলুটো মই এনেকৈ প্ৰথমে ভাজি উলিয়াই থৈছোঁ। এতিয়া আমি মাংসখিনি মেৰিনেট কৰি থৈ দিছিলোঁ মই, এতিয়া মাংসখিনি বহাই দিম। প্ৰথমে মই মাংসখিনি এনেকৈ অলপমান তেলতে ভাজি ল'ম, তাৰপিছত মই ইয়াতে নহৰু আদা এইবিলাক দি দিম। মাংসখিনি মই মিঠাতেল আৰু অলপ মছলা দি মই মেৰিনেট কৰি থোৱাই আছিল যিহেতু, সেইবাবে মই মাংসখিনি প্ৰথমতে এনেকৈ ভাজি লৈছোঁ। মই কিন্তু হালধি আৰু নিমখটো অলপ দেৰিকৈ দিওঁ, যিহেতু হালধি দিলে সোনকালে লাগি ধৰে, আৰু নিমখটো দিলে কেতিয়াবা পানী ওলাব ধৰে ইয়াৰ পৰা, মাংসখিনিৰ পৰা, সেয়ে মই নিমখটো অলপমান দেৰিকৈ দিওঁ। এতিয়া এইখিনি প্ৰায় অকণমান ভজা হৈ গৈছে। এতিয়া মই ইয়াতে নিমখ দিছোঁ। নিমখ দিয়াৰ পিছত এইখিনি মই এনেকৈ ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে তেজপাত, দুখিলা আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই অলপমান দেৰিকৈ মাংসখিনি ভজা লগাৰ পিছতেই দিছোঁ। পিঁয়াজখিনি দিওঁ, এইখিনি মই ভালদৰে লাৰি এতিয়া মই অলপমান ঢাকনখন দি থৈ দিম। পিঁয়াজটো অকণমান ভজা লগাৰ পিছত এতিয়া মই বটি থোৱা নহৰু আৰু আদাৰ পেষ্টখিনি দি দিছোঁ ইয়াতে। পেষ্টখিনি দিয়াৰ পিছত এতিয়া এইখিনি মই ভালদৰে লৰাই দিম, গোটেই মাংসখিনিতে যাতে নহৰু আৰু আদাৰ পেষ্টখিনি লাগি যায়, তেনেকৈ লৰাই দিম। দি আকৌ অকণমান ঢাকন দি থৈ দিম। অকণমান ভজা লগাৰ পিছত এতিয়া মই হালধি আৰু বাকী মছলাবিলাক দি দিম ইয়াতে। মই এতিয়া ইয়াতে দিছোঁ ধনিয়াৰ গুড়ি, জিৰা গুড়ি, আৰু অলপমান গৰম মছলা গুড়ি কৰি থোৱা আছে, মই সেইখিনি দি দিম। দি এইখিনি আকৌ মই ভালদৰে লৰাই দিম। এইখিনি অলপ লৰাই দিয়াৰ পিছত এতিয়া মই 2টা বিলাহী কাটি থৈছিলোঁ পাতলকৈ, সেই বিলাহী 2টা ইয়াতে দি দিম। আপোনালোকে বিলাহীটো অপশ্যনেল হয়, দিলেও দিব পাৰে বা নিদিলেও কথা নাই, যিহেতু আমি ইয়াতে কঁঠালহে মেইন ইনগ্ৰিডিয়েণ্টছ, গতিকে আপোনালোকে বিলাহীটো অপশ্যনেল হয়, নিদিলেও কথা নাই। আৰু ভাজি থোৱা আলুকেইটাও মই দি দিছোঁ একেলগে। আৰু এতিয়া আলুকেইটা দিয়াৰ পিছত মই যিখিনি কঁঠাল হাফ বইল কৰি থৈ দিছিলোঁ, সেইখিনি মই একেলগে দি দিছোঁ। দি এইখিনি ধুনীয়াকৈ লৰাই দিব লাগিব, তলত যাতে লাগি নধৰে এনেকৈ। এতিয়া অলপমান ভজা লগাৰ পিছত আমি এইখিনিত পানী দি দিম। অলপ অলপকৈ পানী দিব লাগিব, তেতিয়াহে ধুনীয়াকৈ সিজিব। কঁঠালখিনি দিয়াৰ পিছত তৰকাৰীখন দেখিবলৈ বৰ ধুনীয়া হয়, এয়া দেখিছেই। ওপৰৰ পৰা পনীৰৰ টুকুৰা যেনো লাগিছে, আৰু খায়ো কিন্তু বহুত সোৱাদ লাগে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন এবাৰ। এতিয়া প্ৰায় আমাৰ তৰকাৰীখন হৈয়ে গৈছে, কঁঠালৰ সৈতে ছাগলী মাংস। এয়া দেখিছে কি ধুনীয়াকৈ সিজিছে, কঁঠালো সিজিছে, মাংসখিনি বৰ ধুনীয়া হৈছে। আপোনালোকে এদিন এনেকৈ বনাই খাই চাব, আপোনালোকৰ সদায় খাবলৈ মন যাব। এতিয়া মই আপোনালোকক এটা বাতিত ছাৰ্ভ কৰি দেখাই দিম। তৰকাৰীখনৰ কালাৰটো যেনেকুৱা হৈছে, খাবলৈ ঠিক সিমানেই সোৱাদ হৈছে, বহুত ভাল লাগে। সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে খাই খুব ভাল পাব, আপোনালোকে বনাব। আৰু আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আৰু মোৰ নতুন বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, আৰু কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, পুনৰ আকৌ এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।